এয়া গুৰু পদ্মশ্ৰী এৱাৰ্ড শ্ৰী যতীন গোস্বামী ছাৰ। মই আগতো এদিন তোমালোকক কৈছিলোঁ যে এয়া ছাৰ নহয়, এয়া মোৰ দ্বিতীয় পিতৃ। আচলতে তেখেতে এসময়ত মৰাণত নাচ শিকাবলৈ গৈছিল, মৰাণ হাটত। আৰু তেতিয়া আমাক নাচ শিকাইছিল। মই বহুত সৰু, নাচে প্ৰাণ গোপাল, এই নাচটো আজিও মোৰ মনত আছে। আৰু শেষত গুৱাহাটীত আহি মোৰ কন্যা ৰশ্মি ৰেখাই তেখেতৰ তলত শিক্ষা গ্ৰহণ কৰিছিল আৰু বহুতখিনি তাই আগুৱাই গ'ল। ছাৰৰ এখন মোৰ গুৰু বুলি নহয়, এইখন মোৰ নিজৰ ঘৰো হয়। আৰু ছাৰৰ পৰিয়ালৰ লগত মোৰ ওতঃপ্ৰোত সম্বন্ধ। আজি নহয়, ভাতকেইটা খাবলৈও কেতিয়াবা অফিচৰ পৰা আহি দুপৰীয়া বহিছিলোঁ। আৰু তেখেতৰ আজি ৯২ বছৰ সম্পূৰ্ণ হ'ল। তেখেত সদায় ভালে থাকক, আমাক আগবঢ়াই নিয়ক, নতুন প্ৰজন্মক নতুন শিক্ষাৰে আৰু শক্তি দি আগবঢ়াই নিবলৈ সদায় মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। সদায় যাতে তেখেতে আমাৰ উঠি অহা প্ৰজন্মক নতুন অধ্যায়ত সত্ৰীয়া নৃত্য বুলিয়েই নহয়, সুন্দৰ সুন্দৰ ৱৰ্কশ্বপ ছাৰে কৰি থাকে। ৰিচেণ্টলি দিল্লীও গৈ আহিলে এদিনা ৱৰ্কশ্বপ এটাৰ কাৰণে, মই গম পাওঁ। সেইখিনি কাৰণে ছাৰক শক্তি দিয়ক, সদায় লগ পাম আৰু সদায় ছাৰৰ পৰিয়ালৰ লগত সমাজৰ লগত মই আছোঁ। আজি ৯২ বছৰত গোটেই অসমৰ ৰাইজে আৰু সকলোৱে যি মৰম চেনেহ আশীৰ্বাদ দিছে, এইদৰেই জীয়াই আছোঁ আৰু আজিও এইদৰেই আগবাঢ়ি গৈ আছোঁ। এতিয়া আজি ৯২ বছৰ ধৰি আজি জন্মখনত বহুতো মোক বাসন্তি আহিছে, বহুতে আহিব নোৱাৰি ফোন কৰিছে, সকলোকে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ আৰু আশা কৰিছোঁ যে জীয়াই থকা বাকী দিনকেইটাও অসমৰ ৰাইজৰ প্ৰকৃতিকেই মই আশীৰ্বাদ পাম। খালি মাত্ৰ এটাই কথা যে মৃত্যুৰ আগদিনলৈকে যাতে মই মোৰ নৃত্যৰ ভংগী, মানে হাতৰ ভংগী যাতে মই দেখুৱাই দিব পাৰোঁ আৰু তেনেকুৱা এটা আশীৰ্বাদ দিবলৈ অসমৰ ৰাইজক কামনা কৰিছোঁ। আজি মোৰ ৯২খন জন্মদিনত সমূহ অসমবাসী ৰাইজক মই মোৰ আন্তৰিক সেৱা আগবঢ়াইছোঁ।